বৰ অসমৰ স্ৰষ্টা স্বৰ্গদেউ চাওলুং চুকাফাৰ ৰোমন্থনত পালন কৰা অসম দিৱসৰ পবিত্ৰ দিনটো সদৌ অসম কবি সন্মিলনৰ নৱতম সংযোজন। ত্ৰিমাসিক কাব্যালোচনী মেঘদূতৰ প্ৰথম বৰ্ষৰ দ্বিতীয় সংখ্যাটি শুভ উন্মোচন কৰাৰ উদ্দেশ্যে বিশিষ্ট সাহিত্য সংগঠক তথা অভকৰি প্ৰধান শিক্ষক যুগ গগৈৰ মাদুৰীৰ নকপহুৱাৰ বাসগৃহৰ চোতালত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। সদৌ অসম কবি সন্মিলনৰ অন্যতম সংগঠক সুৰেশ ভূঞাৰ সম্পাদনাত প্ৰকাশিত কাব্যালোচনী মেঘদূতৰ প্ৰথম বৰ্ষৰ দ্বিতীয় সংখ্যাটি শুভ উন্মোচন কৰে বিশিষ্ট লেখক সমালোচক তথা অৱসৰী অধ্যক্ষ দিলীপ ফুকনে। মাদুৰী ৰাসৰ খ্যাত অসমৰ বিশিষ্ট কবি সাহিত্যিক কমল কছাৰীৰ পবিত্ৰ সোঁৱৰণত প্ৰকাশিত এই ত্ৰিমাসিক কাব্যালোচনীখনৰ উন্মোচনী অনুষ্ঠানত স্বৰ্গদেউ চাওলুং চুকাফা আৰু কমল কছাৰীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰি দুয়োজনকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সদৌ অসম কবি সন্মিলনৰ ত্ৰিমাসিক কাব্যালোচনী মেঘদূতৰ প্ৰথম বৰ্ষৰ দ্বিতীয় সংখ্যাটি আমি শুভ উন্মোচন কৰোৱালোঁ। আজি মাদুৰীৰ কপহুৱা গাঁৱৰ যুগ গগৈদেৱৰ বাসগৃহত উন্মোচন কৰিলে বিশিষ্ট নিবন্ধকাৰ এগৰাকী অৱসৰী অধ্যক্ষ দিলীপ ফুকন ডাঙৰীয়াই। সদৌ অসম কবি সন্মিলনৰ নৱতম সংযোজন হ'ল মেগাজিন মেঘদূত। এই মেঘদূতত আমি কেইবাটাও শিতান সন্নিৱিষ্ট কৰিছোঁ আৰু এই মেঘদূতখনিয়ে অকল অসমতে নহয় পৃথিৱীৰ প্ৰান্তে প্ৰান্তে যাতে অসমীয়া কবিতাই প্ৰকাশ লাভ কৰে, অসমীয়া কবিতাৰ চৰ্চা কৰিবলৈ মানুহে সুবিধা পায়, পঢ়িবলৈ সুবিধা পায়, তাৰ মানসেৰে এই মেঘদূত কাব্য যিটো আলোচনীখন প্ৰকাশ কৰি থকা হৈছে আৰু আজি অনুষ্ঠানটি সফলভাৱে সমাপন হোৱাত আমি আটাইকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নাজিৰাৰ পৰা যদুমণি হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।